ইনকলাব জিন্দাবাদ 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 পুলিশ দোকান বন্ধ করো বন্ধ করো বন্ধ করো মদর দোকান বন্ধ করো বন্ধ করো বন্ধ করো মদর দোকান বন্ধ করো বন্ধ করো বন্ধ করো আবার পড়ো হাই 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 ইনকলাব জিন্দাবাদ 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 সকল নাগরিক পঞ্চায়েত জিন্দাবাদ 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 মদর দোকান বন্ধ করো মদর দোকান বন্ধ করো পুরা বিপণী বন্ধ করো মদর দোকানের মালিক ঋষিকেশ নাগ মুর্দাবাদ সাপোরর রাইজ ঐগুণনগর দুর্নীতির বিরুদ্ধে রাইজ এক হোক দোকান আবন্টনের নামত কোটি কোটি টাকা লুট করা অরুণ নাগর বিরুদ্ধে এক হোক যি ক্যাটাগরিত চেয়ারম্যান হয়েছে সেই ক্যাটাগরির পুরোধা ব্যক্তি হরচন্দ্র সিংহর মূৰত লাঠি মাৰি তেওঁ মদৰ দোকানৰ এনঅচি দিছে পূৰ্বৱৰ্তী জ্ঞাত নে অজ্ঞাত আমাক ক্লিয়াৰভাৱে কওক। হয়, নিশ্চয় ক'ব লাগিব চাপৰ পৌৰসভাৰ অন্তৰ্গত ৫ নং ৱাৰ্ডত যি এই যোৱাকালি যি সুৰাৰ বিপণী এখন মুকলি কৰিছে তাৰ পিছতে কিন্তু দেখা পোৱা গৈছে চাপৰ ৰাইজে নিশাই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আৰু যি ঘটনাস্থলীত আবকাৰী বিভাগৰ বিষয়া আহি উপস্থিত হৈ যি সুৰাৰ বিপণীখন বন্ধ কৰি দিয়ে অৰ্থাৎ তলা মাৰি দিয়ে। তাৰ পিছতে কিন্তু আজি দেখা পোৱা গৈছে চাপৰ পৌৰসভাৰ সন্মুখত স্থানীয় ৰাইজ তথা চাপৰ নাগৰিক মঞ্চৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ বিভিন্ন দল সংগঠনৰ সহযোগত অৱস্থান ধৰ্মঘট পালন কৰা দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগী সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। আচলতে এনেদৰে এতিয়া দেখা পোৱা গৈছে যে যি স্থানীয় ৰাইজ আৰু চাপৰ নাগৰিক মঞ্চ আৰু বিভিন্ন দল সংগঠনে চাপৰ পৌৰসভাৰ সন্মুখত মদৰ বিপণী বন্ধ কৰাৰ দাবীত এক অৱস্থান বিক্ষোভ কাৰ্যসূচী পালন কৰিছে। জননেতা শৰৎচন্দ্ৰ সিঙৰ জন্মভূমি যি এই মদৰ বিপণী খোলাৰ মদৰ বিপণী মুকলি কৰাত এক নিষেধাজ্ঞা আছে। তাৰ পিছতো কিন্তু দেখা পোৱা গৈছে উপপৌৰপতি চাপৰ পৌৰসভাৰ উপপৌৰপতি অৰুণ কুমাৰ নাগ ওৰফে মনা নাগৰ যি পুত্ৰ ঋষিকেশ নাগৰ নামত যি লাইচেঞ্চ ওলোৱাই মদৰ বিপণী খুলিছে। তাৰ পিছতে কিন্তু ৰাইজৰ প্ৰতিবাদ আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। মোৰ লগত এগৰাকী ব্যক্তি উপস্থিত, মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। কি ক'ব আজি কি কাৰণত যি প্ৰতিবাদ সাব্যস্ত হৈছে কি ক'ব? আমাৰ এই চাপৰৰ যে ঐতিহ্য যে জননেতা শৰৎচন্দ্ৰ সিংহই জীৱিত কালত হাক দি গৈছিল যে চাপৰ পৌৰসভাৰ অঞ্চলৰ ভিতৰত মদৰ দোকান দিয়া নহ'ব। আজি 1988 চনত এই চাপৰ নগৰ সমিতি গঠন হৈছে। সেই পৰম্পৰা ৰক্ষালৈকে আজিলৈকে ইয়াত কোনো মদৰ দোকান দিয়া নাই। 2022 চনত এই নতুনকৈ পৌৰসভা গঠন হোৱাৰ লগে লগে ইয়াৰ উপপৌৰপতি অৰুণ কুমাৰ নাগে কৌশল কৰি এনঅচি লৈ মদৰ দোকান দিবলৈ চেষ্টা কৰিছিল। আমি চাপৰবাসী ৰাইজে আন্দোলন তাৰ বন্ধ কৰাইছিলোঁ। আকৌ এই শেষ পৰ্যায়ত আহি গোপনে যেতিয়া তেওঁৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ পালে গৈছে, গোপনে তেওঁ কি কৰিছে, ৰাতিৰ ভিতৰত তেওঁ মদৰ দোকান দিয়াৰ চেষ্টা কৰিছে। যোৱাকালি আমি চাপৰ নাগৰিক মঞ্চৰ নেতৃত্বত চাপৰৰ বিভিন্ন দল সংগঠনে তাত সমবেত হৈ আমি মদৰ দোকান বন্ধ কৰাইছোঁ। এক্সাইজ বিভাগৰ পৰা আহি মদৰ দোকান বন্ধ কৰিছে। আমি বিচাৰিছোঁ যে জননেতা শৰৎচন্দ্ৰ সিংহৰ ঐতিহ্য ৰক্ষা কৰি চাপৰবাসীৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানুহৰ আৱেগ অনুভূতিক সন্মান জনাই এই মদৰ দোকানৰ অনুজ্ঞা বাতিল কৰি আজিয়ে এই মদৰ দোকান সিল কৰি দিব লাগিব। ইয়াৰ কাৰণে আমি ইয়াত ধৰ্ণাত বহিছোঁ। আমি আশা কৰিছোঁ আমাৰ যে সমজুলা আয়ুক্ত ইয়ালৈ আহিব, আমাৰ স্মাৰকপত্ৰ গ্ৰহণ কৰিব আৰু আমি যি জিলা কৰ্তৃপক্ষ আছে বা আবকাৰী কৰ্তৃপক্ষ আছে সকলো কৰ্তৃপক্ষক আমি বাধ্য কৰাম বা আমি তেওঁলোকক আহ্বান জনাইছোঁ যে আজিৰ ভিতৰত যাতে অৰুণ কুমাৰ নাগৰ পুত্ৰ ঋষিকেশ নাগৰ নামত চলি থকা যি মদৰ অনুজ্ঞাপত্ৰ বাতিল হয়, তাৰ লগে লগে এই পৌৰসভাত দুৰ্নীতি কৰি কোটি কোটি টকাৰ দুৰ্নীতি কৰি এই 4 বছৰ আগত মানুহৰ ঘৰৰ দুৱাৰে দুৱাৰে মদৰ বটল বিক্ৰী কৰি ঘূৰি ফুৰা অৰুণ কুমাৰ নাগ 4টা বছৰৰ ভিতৰত কি আলাউদ্দিনৰ চাকি পাইছে, কোটি কোটি টকাৰ সম্পত্তি কৰিছে। ইয়াত বিল্ডিং আবণ্টন দিয়াৰ নামত 80,000 টকা দিছে আৰু 5 লাখ টকা লৈছে। এই সৰ্বজন বিদিত এই ঘটনাসমূহ আজি ফাদিল হ'ব লাগে। ৰাইজ ওলাই আহিছে। 5জনকৈ পৌৰসভাৰ কমিশ্যনাৰে ৰাজহুৱাভাৱে কৈছে যে অনুজ্ঞাপত্ৰৰ কাৰণে যিবা এনঅচি দিয়া হৈছে আমি একো নাজানো। কৌশল কৰি ইয়াৰ কাৰ্যসূচী বিষয়া এটা দুৰ্দান্ত মদাহী, এই দুৰ্দান্ত মদাহী কাৰ্যবাহী বিষয়া অৰুণ কুমাৰ নাগ আৰু যি পৌৰপতি বিউটি ৰায় ষড়যন্ত্ৰ কৰি আমাৰ জননেতা শৰৎচন্দ্ৰ সিংহৰ ঐতিহ্যৰ এই চাপৰত মদৰ দোকান দিয়াৰ কাৰণে ষড়যন্ত্ৰ কৰিছে। এই ষড়যন্ত্ৰ আমি চাপৰবাসীলৈকে এই ষড়যন্ত্ৰ আমি নস্যাৎ কৰিমেই।
আৰু এই শক্তিক আমি পৰাভূত কৰিমেই। হয়, নিশ্চয়কৈ মোৰ লগত আৰু এগৰাকী ব্যক্তি গোচাইমাটিৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ। কি ক'ব এই বিষয়ে? চাপৰত যি ঋষিকেশ নাগৰ নামত অনুজ্ঞাপত্ৰ লৈ মদৰ দোকান খুলিছে, এই মদৰ দোকানৰ লাইচেঞ্চ আমাৰ বাতিল হ'বই লাগিব। আৰু যদি মদৰ দোকানৰ লাইচেঞ্চ বাতিল নহয় তেনেহ'লে ইয়াৰ বিভাগীয় মন্ত্ৰী, বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় কৰ্তৃপক্ষই তাৰ কাৰণে জগৰীয়া হ'ব লাগিব। আৰু এই মোনানাগৰ মদৰ দোকানটো আমাৰ চাপৰৰ বজাৰৰ পৰা উঠাই দিয়াৰ কাৰণে যি ভয়ংকৰ পৰিস্থিতি হ'বলগীয়া হ'ব, তাৰ কাৰণে প্ৰশাসন দায়ী হ'ব, মন্ত্ৰী বিভাগ দায়ী হ'ব আৰু লগতে মোনানাক নিজে দায়ী হ'ব। ইয়াৰ কাৰণে আমি সৰ্বসাধাৰণ চাপৰবাসী ৰাইজে এক হৈছোঁ। নিশ্চয়কৈ মোৰ লগত আৰু এগৰাকী ব্যক্তি উপস্থিত আছে। কি ক'ব দাদা এই বিষয়ে? এক ভয়ংকৰ কথা হ'ব কৈ আছে চাপৰ পৌৰসভাৰ এলেকাত, কিন্তু কি ক'ব? তাৰমানে দুঃসাহস। মই আচৰিত পাইছোঁ, এই অৰুণ কুমাৰ নাগ ঘৰে ঘৰে মদ বিক্ৰী কৰা মানুহজনৰ ইমান দুঃসাহস। সমূহ চাপৰ ৰাইজৰ যি আশা, যি আদৰ্শ আছিল আমাৰ শৰৎচন্দ্ৰ সিংহৰ, সেই আদৰ্শক ভৰিৰে মোহাৰি তুলিচাৰ কৰাৰ পৰিকল্পনা যি কৰিছে, আমি ধিক্কাৰ দিছোঁ তাক। আৰু এই সুযোগতে মই সমূহ ৰাইজক কৈছোঁ, আপোনালোকে ওলাই আহক। যদি দৰকাৰ হয় এই অৰুণ কুমাৰ নাগৰ ব্যক্তিগতভাৱে তাৰ যিখিনি সম্পত্তি আছে তাৰ ওপৰত সমূহ ৰাইজে আমি তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি প্ৰস্তুত থাকিম। আৰু এই মদৰ লাইচেঞ্চ যদি বাতিল কৰা নহয় তেনেহ'লে ইয়াতকৈ ভয়ানক আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমি চাপৰ নাগৰিক মঞ্চ সমূহ ৰাইজক লৈ বিভিন্ন অৰাজনৈতিক দল সংগঠন আছু, আক্ৰাছু, AJYCPৰ পৰা আৰম্ভ কৰি আমচুকে ধৰি যিমান সংগঠন আছে আমি একেলগে ৰাজপথ অৱৰোধ কৰিবলৈ বাধ্য থাকিম। নিশ্চয় ক'ব লাগিব যে কিন্তু দেখা পোৱা গৈছে এখন দোকান খুলিলে আজিকালি ট্ৰেড লাইচেঞ্চ লাগে, কিন্তু আচলতে এই দোকানখনৰ ট্ৰেড লাইচেঞ্চ দিলে কোনে বা দিয়া নাই নেকি, কিবা ভাবে নেকি? নিৰ্লজ্জ, লজ্জাজনক কথা। পৌৰপতি এজনে এই বিষয়ে নাজানে, তাৰ 5জনকে মেম্বাৰ নাজানে, তেনেহ'লে কি স্বেচ্ছাচাৰ্য চলাই আছে ইয়াতে? গতিকে এই দুৰ্ভাগ্যজনক কথা। যোৱাকালি আপোনালোকে নিউজত দেখা পাইছে, একেলগে 5জন মেম্বাৰে ইতিমধ্যে বিৰোধিতা কৰিছে। পৌৰপতিৰ মুখেৰেও এই কথা ওলাই আহি কওক যে তেখেতে নাজানে নেকি, তেখেতে জনা, তেখেতে চহী নোহোৱাকৈ কেনেকৈ ট্ৰেড লাইচেঞ্চ পাইছে। গতিকে এই সকলকো দায়ী কৰিব। এই লাইচেঞ্চৰ ক্ষেত্ৰত যিসকলে জড়িত আছে তেখেতসকলক সাঙুৰি লোৱাৰ কাৰণে আমি প্ৰস্তুত থাকিম সদায়। নিশ্চয় ক'ব লাগিব এনেদৰে এতিয়া দেখা পোৱা গৈছে ৰাইজৰ ক্ষোভ, কাৰণ মদৰ খুৰাৰ বিপণী, যি বিলাতী খুৰাৰ বিপণী এখন অপেনিং কৰিছে চাপৰ পৌৰসভাৰ উপ পৌৰপতি অৰুণ কুমাৰ নাগৰ, অৰ্থাৎ তেওঁৰ পুত্ৰ ঋষিকেশ নাগৰ নামত লাইচেঞ্চ লৈ তেখেতে এখন অনুজ্ঞাপত্ৰ হৈছে। এতিয়া ৰাইজৰ ক্ষোভ দেখা পোৱা গৈছে, ৰাইজে কোনোপধ্যে মানি নলয় চাপৰ পৌৰসভা এলেকাত কোনো ধৰণৰ খুৰাৰ বিপণী মুকলি কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।